20 ডিসেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব LGBI বিমানবন্দৰ নতুন টাৰ্মিনেল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰ বিষয়াসকলৰ লগতো বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীগৰাকী গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বিশাল জনসভাকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত আন তিনিটা কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰলৈ বশিষ্ঠৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰীগৰাকী रोड शो কৰি বাজপেয়ী ভৱনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 20 ডিসেম্বৰৰ নিশাটো কইনাধৰাতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে 21 ডিসেম্বৰত সতীসাধনী শান্তি উদ্যানলৈ যাব প্ৰধানমন্ত্ৰী শান্তি উদ্যানত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণৰ সম্ভাৱনা আছে ইয়াৰ পাছতে বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আন্দোলনৰ 860 গৰাকী শ্বহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি ইয়াৰ পাছতে হেলিকপ্টাৰেৰে নামৰূপলৈ যাব প্ৰধানমন্ত্ৰী মোদী নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ ভীষণ ব্যস্ত ৰাজ্য চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব 20 তাৰিখে গুৱাহাটীত নতুন টাৰ্মিনেল উদ্বোধন কৰিব আৰু পিছদিনাখন তেওঁ নামৰূপত গৈ নামৰূপৰ সাৰ কাৰখানাত উদ্বোধন কৰিব আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়টো আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি যি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ তাতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৈ শ্বহীদসকলক শ্ৰদ্ধা জনাব এটা দীঘলীয়া কাৰ্যসূচী আছে 2 এদিনতে গোটেই কাৰ্যসূচীখিনি আহি পাব তেতিয়া আমি সাংবাদিকসকলৰ জৰিয়তে ৰাইজৰ লগত শ্বেয়াৰ ধুনীয়া টাৰ্মিনেল বনাইছে বহুত বেছি ধুনীয়া মানে ধুনীয়া নহয় বেছি ধুনীয়া বুলি ক'লেতো এটা জেনেৰেল বুজা যায় এই যিটো বিমান বন্দৰ বা টাৰ্মিনেল হৈছে এইটো বাঁহেদি নিৰ্মাণ কৰা হৈছে কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু বহুত বেছি ধুনীয়া অকল ধুনীয়া বুলি ক'লে ভুল হ'ব কেইদিনমানৰ আগত আমি যেতিয়া এই সভাৰ বা এই অনুষ্ঠানৰ প্ৰস্তুতিৰ কাৰণে তালৈকে গৈছিলোঁ গোটেই এয়াৰপৰ্টটো দেখাৰ সুযোগ লাভ কৰিছিলোঁ দেশৰ ভিতৰতে এটা অন্যতম আটকধুনীয়া আৰু খুব ভাল এয়াৰপৰ্ট আমি পাবলৈকে গৈ আছোঁ 20 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতে এয়াৰপৰ্টটো আমাৰ কাৰণে উৎসৰ্গা কৰিব উদ্বোধন কৰিব তাৰ পাছতেই প্ৰায় 70,000 মানুহৰ উপস্থিতিত তেখেতে এখন সভাত ভাষণ দিব এইখিনি গোপীনাথ বৰদলৈৰ মূৰ্তি গোপীনাথ বৰদলৈৰ মূৰ্তি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ